বিজেপিৰ ৱাশ্বিং মেচিনৰ পাৱাৰ কিমান দুজন ব্যক্তিয়ে কিন্তু বুজাই দিলে। দুজন প্ৰাৰ্থী কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ তেখেতলোক জয়ী হ'ল। তেখেতলোকে বুজাই দিলে যে বিজেপি কিমান এটা শুদ্ধ আৰু পাৱাৰফুল মেচিন। অলপ দিনৰ আগলৈকে তেখেতে কংগ্ৰেছত থাকি বিজেপিৰ বদনাম গাই আছিলে আৰু সেই দুজন ব্যক্তিয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত গৈ যিটো দলৰ বদনাম গাই আছিলে সেই দলত যোগদান কৰি তেখেতলোক জয়ী হৈছে। তেতিয়া মানুহবিলাকে কি ভাবিছে আৰু কি বিচাৰিলে একচুৱেলি। যিজন ব্যক্তিয়ে কংগ্ৰেছটোক বেয়া পালে, ঠিক আছে, মই মানি লৈছোঁ কংগ্ৰেছটো পাৰ্টি বেয়া আছিলে, সেই একেজন মানুহে কংগ্ৰেছটো বেয়া পাই এৰি দিলে, কিন্তু যোগদান কৰিলে ক'ত? যিজন মানুহে বেয়া পায় সেই দলটো। কংগ্ৰেছত থাকোঁতে বিজেপিক বেয়া পায়, কংগ্ৰেছটোক বেয়া পোৱা হৈ গ'ল, হঠাতে বেয়া পোৱা হৈ গ'ল। কিয়? নিজৰ চিটটোৰ কাৰণে। যেতিয়া গম পালে যে নিজৰ চিটটো ইয়াত স্থিতি নাই, তেতিয়া কংগ্ৰেছক বেয়া পোৱা হৈ গ'ল আৰু বেয়া পাই সেই কংগ্ৰেছ দল এৰি ক'ত যোগদান কৰিলে? বিজেপিৰ ৱাশ্বিং মেচিনত গৈ বিজেপিত যোগদান কৰিলে। মানে যিমানখিনি বেয়া বদনাম গাইছিলে বিজেপি, সেই সকলোবিলাক পাহৰি গ'ল, মোচা খাই গ'ল। ইয়াৰ আঁৰত কিন্তু সেই মানুহজনৰ ব্যক্তিজনৰ নিজৰ স্বাৰ্থ জড়িত আছে। প্ৰথমে তেখেতে কংগ্ৰেছ এৰিলে নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ চিটৰ কাৰণে। ২ নম্বৰ কথা, তেখেতে ইমান বদনাম গোৱাৰ পিছতো সেই বিজেপিতে জইন কৰিলে। যদি তেখেতে ইমান এজ এ পলিটিচিয়ান হিচাপে ইমান যদি তেখেত ভাল, ইমান সমাজৰ কাম কৰিম বুলি ভাবিছিলে, তেতিয়া তেখেতে কংগ্ৰেছ এৰি ইণ্ডিপেণ্ডেণ্ট হৈ কিয় নেখেলিলে? কাৰণ জানে ইণ্ডিপেণ্ডেণ্ট হৈ খেলিলে নিজিকে আৰু জিকিব কেৱল বিজেপিৰ সহায়ত। গতিকে বিজেপি সোমাই জিকিলে আৰু আমাৰ সাধাৰণ মানুহখিনিয়ে কি ভাবিলে যে তেখেত বিজেপিত যোগদান কৰিছে, তেখেত ভাল মানুহ, কাম কৰিব। সম্পূৰ্ণ ইয়াত নিজৰ স্বাৰ্থ জড়িত হৈ আছে। প্ৰথম স্বাৰ্থটোৱে হৈছে যে কংগ্ৰেছত তেখেতৰ নিজৰ স্থিতি যেতিয়া হেৰাই গ'ল, তেতিয়া জানিলে যে মোৰ কংগ্ৰেছত কোনো স্থিতি নাই। ২ নম্বৰটোৰ কথা, জানে যে নিজৰ দম নাই। নিজৰ যেতিয়া মানুহে গমেই পায় যে সমাজৰ কাম কৰিবলৈ যেতিয়া কোনো ধৰণৰ চিন নাথাকে, সেই মানুহজনক আৰু সমাজে আদৰি নলয়। তেতিয়া এটা দলৰ সহায় ল'লে। সম্পূৰ্ণ ইয়াত ব্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে আৰু সেই সকলোবোৰ আমাৰ অসমীয়া ৰাইজে কিন্তু পাহৰি গ'ল। সেই দুজন ব্যক্তিয়ে আজি বুজাই দিলে যে বিজেপিৰ ৱাশ্বিং মেচিনটো কিমান পাৱাৰফুল একচুৱেলি।